বেছি মিঠা ভাল নহয় বেছি মিঠা খালে সময়ত পস্তাবা ডক্টৰেটো আগতে ওয়াৰ্ন কৰি দিছিলে দিছিল মনত আছে চা আজি এই নতুন ঠাইত জইন কৰিছো নতুন কোৱাৰ্টাৰত সোমাইছো এটা দুটা মিঠাই বেছিকে খালোই চোৱাচোন বৌ এতিয়ালৈ 5টা মান মিঠাই খালে তুমিয়ে সম্ভালিব নোৱাৰিলা মইনো ক'ত পাৰিম আৰে কণ্টিয়ে চাদি যোৱা দেখোন বহুত সময় হ'ল ঠাণ্ডাই হ'ল চাগে খাই লোৱা আহা লোৱা কাইলৈৰ পৰা কিন্তু গোটেই ঠাইখিনি ঘূৰিম আহোঁতে যিমান ধুনীয়া দেখিলো ভিতৰলৈ চাগে আৰু ধুনীয়া ঠাই হ'ব ৰবা ঠাইখন মই ভালকে চিনি নাপাওঁ গাড়ী বা চবফালে যায় নে নাযায় হ'ব তোমাৰ সেই খাটাৰাখনত মই নাযাওঁ কেতিয়া চকা খালত পৰে কোনো ঠিক নাই ৰাস্তাত যে হেল্প কৰা সেই ল'ৰাজন ৰংমন তাৰ হাতীটোতো যাব পাৰো দেখোন বাপৰে হাতীত উঠিবলৈ ভয় নালাগিব তোমাৰ হ'ল বুলি যায় তাৰ লগত দাদা সকলোকে আণ্ডাৰএষ্টিমেট নকৰিবাচোন আৰু বৌ এনেকুৱা এডভেঞ্চাৰৰ মজ্জাই বেলেগ ঠিক আছে ইচ্ছা কৰিছা যেতিয়া মই খবৰ কৰিম ইয়াহু থ্যাংক ইউ নবৌ ই দেখোন ৰাতিপুৱাই কিবা কাম আছে বুলি বাপধনক লৈ ওলাই গ'ল কলৈ গৈছে গম পোৱা নেকি কালি আহি কণ্টিয়ে খবৰ দি থৈ গৈছে নতুনকৈ যে ফৰেষ্টৰ অফিচাৰজন আহিছে তেওঁ হেনো বাপধনক লৈ মাতি পঠিয়াইছে তালৈকে গৈছে চাগে ফৰেষ্ট অফিচাৰে মাতিছে কিবা জগৰ লাগিল নেকি নাই মানুহজন বোলে বৰ ভাল সি লগ পাইছিল ৰক্ষা মোৰ বুকুখন ধমকে মাৰিছিলেই বেছি দেৰি নকৰিবা কিন্তু মই অফিচৰ পৰা আহি পাই যাতে ঘৰত পাওঁহি বেছি দেৰি নকৰো দিয়া এদিনতে গোটেইবোৰ চাই শেষ নকৰো নহয় সদায় যাব লাগিবতো লগত আমাৰ কণ্টি যাব নেকি মানে মই নালাগে কণ্টিকা এতিয়া বৰ লগত ঘৰৰ কামেই চম্ভালক আৰু মই অকলে যাব নোৱাৰো বুলি ভাবিছা নেকি পাৰে যদি আইটি অকলেই যাওক এবাৰ সৰুতে ঐৰাৱতত উঠিবলৈ গৈ টিকা থেকে চাখাই পৰিছিলো তেতিয়াৰ পৰাই আৰু কথা সেইটোহে আমাৰ গাঁৱৰ আটাইতকৈ সাহসী মানুহটোৱে হ'ল কণ্টি দাইটি মাত্ৰ ঐৰাৱতত উঠিবলৈ ভয় কৰে বাইদেউ নামটো নাজানো নহয় আহক বাইদেউ বুলি মাতিব নালাগে মোৰ নামটো পৰিণীতা পৰি বুলি মাতিলে হ'ব এতিয়া বলা হ'ব আবধন বৈত আহক আইটি এই ঐৰাৱতীক সেৱা এটা জনাই ল'বা ৰমন ভালকে নিবা বৈত বাবধন বৈত বাপৰে ইমান ধুনীয়া চোৱা ইয়াতে গোটেইবিলাক পহুৱে পানী খাবলৈ আহে গড় আহে ভালুক আহে বাঘ আহে দীঘল দীঘল সাপ এতিয়া ইয়াতকৈ এডোখৰ ধুনীয়া ঠাই দেখাম আপোনাক এডাল আপুনি নকবাচোন ভাল নুশুনি ঠাইডোখৰ কিমান দূৰতনো তিলাটোত উঠিলে দেখিবলৈ পাবা বলক বলা এইয়া চোৱা দেখিছা কেনেকুৱা লাগিছে সেইজনী কি দেৱভূত লম্বাটি লম্বিলেহি জানো লগে নে ৰাহুল আজিকালি তাৰ সময়ে নাই খেলা ধূলাবোৰ নকৰা হ'ল সেইজনী কিবা আহুতিয়ে খোৱালে হ'বলা সকলোবোৰ কথা উলুটাকৈ নাভাবিবিচোন চহৰীয়া ছোৱালী লগ সংগ নাই সেইকাৰণে ডেকা গাভৰু এহালে তলকে হাবিয়ে জংঘলে ঘূৰি ফুৰিব আৰু আমি চকুমুটা খুলি বহি থাকিম
ৰং মনক আৰু নাজাননে সি তেনেকুৱা ল'ৰা নহয় কিবা উল্টা পুল্টা কৰিব লাগিলে একেবাৰে হিলগুটি মাৰি ৰঙা কৰি দিম বেয়া লাগিছে নেকি নাই নাই বেয়া লগা নাই ভালে হ'ল আজি বাপধন নাই নহ'লেতো তুমি উঠিবই নোৱাৰিলাহেঁতেন ব'লা বাপধন আজিনো কলৈ গ'ল কামলৈ গৈছে কাম মানে সি জংঘলত কাঠ টানে নহয় সি কাম নকৰিলে আমাৰ ঘৰখন চলিবলৈ অসুবিধা হৈ যায় সিয়ে আমাৰ একমাত্ৰ ভৰসা সি নহ'লে কি হ'ল ৰৈ গ'লা যে নাই মানে তাৰ চাগে বহুত কষ্ট হয় ন পিছে মই হয়তো একেবাৰে নিবিচাৰোঁ সি জংঘলত কাঠ টানা দেখিলে মোৰ বৰ দুখ লাগে সৰুৰ পৰা একেলগে ডাঙৰ হোৱা যে আমাৰ ইয়াত দেশ বিদেশৰ পৰা বহুত মানুহ আহে সেইবিলাকৰ পইচাৰ পৰাই আমাৰ ঘৰখন চলে পিছে মাৰ ৰজনী কাইটিয়ে বাদ দিয়া এইবিলাক কথা আমাৰ গাঁৱত এইকেইদিন বিহু ৰিহাৰ্চেল হৈ আছে মই এইকেইদিন যাবই পৰা নাই নহয় তুমি পিছে বিহু নাচিব জানা নাজানা নাজানো নহয় মই শিকাই দিম দুদিনতে উস্তাদ হৈ যাবা মোক বিহু মাৰিছান এবাৰ আঞ্চলিকৰ বিহুত এনেকুৱা বিহু মাৰিলো সব দৰ্শক পগলা হৈ গ'ল নবু বৰ ব্যস্ত দেখিছো কোনোবা আহিব নে কি এই ফৰেষ্টাৰ ঘৰ ছোৱালীজনী আজি আহিব বোলে সেইকাৰণেহে কথা সাংঘাতিকেই নবু মোনাটো দিয়া মই বজাৰ পৰা আহোঁগৈ ৰবাচোন ইহঁতো আহি পাওকহি নবু মই থাকিনো কি কৰিম আমাৰ ঘৰ ইহঁত আহিছে হ'বলা এয়া মোৰ মা নমস্কাৰ নমস্কাৰ আই আহাচোন এখেত মোৰ দেৱৰ নমস্কাৰ তোমালোক বহাচোন দেই আইটি মই ভিতৰতে আছো তোমালোক বহা ব'লা নবু মোনাটো দিবাগৈ ব'লা বহা দেই মা হয় বহা মই তোমাৰ ঘৰলৈ বহিবলৈ অহা নাই নহয় ব'লা ঘৰটোকে দেখুওৱা